মিৰ্জাত জ্ঞানপীঠ বঁটা বিজয়িনী ডক্টৰ মামণি ৰয়ছম গোস্বামীৰ ত্ৰয়োদশ মৃত্যুবাৰ্ষিকী দিৱস উপলক্ষে শ্ৰদ্ধাঞ্জলি অনুষ্ঠান। ডক্টৰ খগেশ সেন ডেকালৈ দক্ষিণ কামৰূপ ছাত্ৰ সন্থাৰ উদ্যোগত ডক্টৰ মামণি ৰয়ছম গোস্বামী স্মাৰক সাহিত্য বঁটা 2024। দক্ষিণ কামৰূপৰ সুসন্তান জ্ঞানপীঠ বঁটা বিজয়িনী ডক্টৰ মামণি ৰয়ছম গোস্বামীৰ ত্ৰয়োদশ মৃত্যুবাৰ্ষিকী দিনজোৰা কাৰ্যসূচীৰে আজি দক্ষিণ কামৰূপ ছাত্ৰ সন্থাৰ উদ্যোগত মিৰ্জা মামণি ৰয়ছম গোস্বামী চকত অনুষ্ঠিত কৰা হয়। Hare Rama Rama দক্ষিণ কামৰূপ ছাত্ৰ সন্থাই প্ৰদান কৰি অহা ডক্টৰ মামণি ৰয়ছম গোস্বামী স্মাৰক সাহিত্য বঁটা 2024 এইবেলি প্ৰদান কৰা হয় পূব কামৰূপ মহাবিদ্যালয়ৰ অসমীয়া বিভাগৰ প্ৰাক্তন মুৰব্বী অধ্যাপক লেখক সাহিত্যিক ডক্টৰ খগেশ সেন ডেকাক। এই বঁটাত মানপত্ৰ স্মাৰক কিতাপৰ টোপোলা আৰু নগদ ধন প্ৰদান কৰা হয়। দক্ষিণ কামৰূপ ছাত্ৰ সন্থাৰ উপদেষ্টা নিৰুত কুমাৰ দাস, সভাপতি বেদব্ৰত দাস আৰু সাধাৰণ সম্পাদক চন্দন কলিতাৰ লগতে ছাত্ৰ সন্থাৰ সমূহ বিষয়ববীয়া তথা কৰ্মকৰ্তাৰ উপস্থিতিত এই বঁটা প্ৰদান কৰা হয়। উল্লেখ্য যে ডক্টৰ মামণি ৰয়ছম গোস্বামী বাইদেউৰ স্মৃতি জীয়াই ৰখাৰ লগতে তেখেতৰ প্ৰতি শ্ৰদ্ধা জনাই অসমৰ যিসকল ব্যক্তিয়ে নীৰৱে সাহিত্য চৰ্চাৰ লগত জড়িত হৈ অসমৰ সাহিত্য জগতলৈ বৰঙণি আগবঢ়াই আহিছে সেইসকল ব্যক্তিক এই বঁটাৰ জৰিয়তে সমাজত চিনাকি কৰাই দিয়াটো এই বঁটাৰ মূল উদ্দেশ্য। শ্ৰদ্ধাঞ্জলি আৰু বঁটা প্ৰদান অনুষ্ঠানত বহু কেইগৰাকী বিশিষ্ট ব্যক্তি উপস্থিত থকাৰ লগতে ডক্টৰ মামণি ৰয়ছম গোস্বামীৰ জীৱন সন্দৰ্ভত ভাষণ প্ৰদান কৰা হয়। আৰম্ভণিৰ পৰা সকলোৱে কৈ আছে যে মই ভাষাৰ চৰ্চা কৰোঁ। ভাষাৰ চৰ্চা কৰাৰ এটা বিশেষ কাৰণ আছে। এক নম্বৰ কথা, প্ৰথম কথা, মই MA যেতিয়া পঢ়িছিলোঁ, MAৰ আমাৰ দুটা শাখা আছিল, এটা সাহিত্য আৰু আনটো ভাষা, A আৰু B। গতিকে মই B অৰ্থাৎ ভাষা শাখা অধ্যয়ন কৰিছিলোঁ। গতিকে তেতিয়াৰ পৰা ভাষাৰ প্ৰতি এটা আকৰ্ষণ আছে, কিন্তু অন্যান্য দিশবোৰ যে মই চোৱা নাই তেনেকুৱা নহয়। কিন্তু পৰৱৰ্তী সময়ত কি হ'ল, মই যেতিয়া কলেজত পঢ়ুৱাব লাগে তেতিয়া 2 years ডিগ্ৰী আছিলে, তাৰপৰা 3 years হ'ল, 3 বছৰীয়া হ'ল ডিগ্ৰী কোৰ্চ, আৰু চিলেবাছ সলনি হ'ল। চিলেবাছত ল'ৰা ছোৱালীৰ কাৰণে মানে ইমান বেছি নতুন নতুন বস্তু দিলে, সেইবোৰ মই পঢ়ুৱাবলগীয়া হ'ল। গতিকে নতুনকৈ আকৌ বহুত কিতাপ পঢ়িবলগীয়া হ'ল। তেতিয়া গোলকচন্দ্ৰ গোস্বামী ছাৰৰ অসমীয়া ভাষাৰ মৌলিক বিচাৰ। মিৰ্জাৰ পৰা গৌতম দাসৰ ৰিপৰ্ট, ৰিপাব্লিকান।